শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ১ নং সূৰ্যপুৰ গাঁৱত যোৱাকালি সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনা। উক্ত হত্যাকাণ্ডৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপক তালুকদাৰৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীৰ দল। ঢেকিয়াজুলি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে উক্ত হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছিল। লগতে হত্যাকাণ্ডৰ তদন্তৰ বাবে মিলন কৰ্মকাৰক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মণিৰাম দুৱাৰাই উক্ত হত্যাকাণ্ডৰ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰাৰ লগতে আটকাধীন যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত 119/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি হত্যাৰ অভিযোগত ৩৫ বছৰীয়া মিলন কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে আৰু মিলন কৰ্মকাৰৰ স্বাস্থ্য পৰীক্ষা কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। ইটা দি মাৰিছো। ইটা দি কিবা কাজিয়া লাগিছিল নেকি? ইটা দি মাৰি দিছা? মোৰ মাথা ফুটাই দিছিলে। আগৰ পৰাই কাজিয়া কৰে নেকি? বাহিৰতে আহি পেলাই কাজিয়া কৰিলে। তাৰ কাৰণে ইটা দি মাৰি দিছা? আৰু কোনোবা আছিল নেকি লগত? নাই।